Welcome to Lakshya Computer Training Institute, Bongaigaon. Moi Gyandeep sir. Aji moi Excelot kisuman important formula aru techniques tumalokok dekham. Junbilak Excelor interview hudibo pare. To bola directly ami Excel open korilo. Excelot already moi kisuman format bonai thoisu. Hei hisabe ami korim. তো ইয়াত চাব পাৰা এজ ক্যালকুলেট তো আমি কেনেকে এজ ক্যালকুলেট কৰিম ইয়াত যদি তোমাৰ ডেট অফ বাৰ্থ দিয়া আছে তুমি এজ টু কেনেকে ক্যালকুলেট কৰিবা তো ইয়াত এটা ফৰ্মুলা আছে এটো তুমি মনত ৰাখিবা পাহৰি না যাবা তো ফাৰ্স্ট ইকুৱেল দিবা ডেট লিখিবা তাৰ পিছত ইফ লিখিবা ঠিক আছে তো এই ফৰ্মুলাটো তুমি ডাইৰেক্টলি নাপাবা এটোৰ কাৰণে তুমি এই কমপ্লিট লিখিব লাগিব ইয়াত চোৱা কোনো ধৰণৰ ডেটেড বুলি এনেকে লিখা নাই মই ডেটেড ইফ লিখিলু ব্র্যাকেট দিবা ব্র্যাকেট দিয়াৰ পিছত তাৰ পিছত তুমি সিলেক্ট কৰিবা তোমাৰ সেলটো ঠিক আছে য'ত তোমাৰ ডেট অফ বাৰ্থ আছে কমা দিবা আজিৰ লকে তোমাৰ এজ কিমান তাৰ কাৰণে তুমি টুডে লিখিবা টুডে লিখাৰ পিছত ব্র্যাকেট ওপেন এন্ড ক্লোজ কৰিবা মানে আজিৰ লকে আজিৰ ডেট লকে তাৰ পিছত তুমি কমা দিবা তাৰ পিছত তুমি কি কৰিবা ডাবল কোটছত ডে দিব পাৰা কিমান দিন লকে তোমাৰ কিমান দিন হল ঠিক আছে হেতু উলাব পাৰা কিমান মান্থ হল তোমাৰ ডেট অফ বাৰ্থৰ পা আজি লকে या फिर ইয়াৰ তো মোস্ট অফ দা টাইম আমাৰ ইয়াৰে উলাব লাগে কিমান বয়স হৈছে তোমাৰ তো ইয়াত y দি দিবা ব্র্যাকেট মানে কার্লি ব্রেসেস ওপেন আছে হেতু কার্লি ব্রেসেস নহয় ডাবল কোট সরি এটু উপৰত ওপেন কৰা আছে আমি ক্লোজ কৰি দি মানে দুফালে এনেকে দি দিবা দেন ব্র্যাকেট ক্লোজ কৰি দিবা এন্ড এন্টার প্রেস কৰি দিবা তো তুমি চাব পাৰা এনেকে আমাৰ মানে কি আহি গল আমাৰ এজ আহি গল জাস্ট তুমি এটু ট্র্যাক কৰি দিবা তো তোমাৰ এজেস ইয়াত শো কৰি আছে ওকে তো এটু এটা সিম্পল টাস্ক দেন আমি নেক্সট টাস্কত যাও নেক্সট আমাৰ ফরম্যাটত ইয়াত লিখা আছে রাইট অর রং মানে ইয়াত কিছুমান টাস্ক আছে কিছুমান টাস্ক আমি কমপ্লিট কৰিলো তো ইয়াত আমি কিছু এটা সিম্বল দিব বিচাৰিছো এটা সিম্বল আমি ইয়াত এপ্লাই কৰিব বিচাৰিছো ঠিক আছে সিম্বল তো সেই সিম্বলটো রাইট ইয়া রং দিব পাৰা ইয়া বিভিন্ন ধৰণৰ সিম্বলস থাকে হেবিলাক আমি এপ্লাই কৰিব পাৰো তো সিম্পলি তুমি ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ পিছত তুমি যাবা কন্ডিশন ফরম্যাটত ইয়াত যোৱাৰ পিছত তোমালোকে যাবা ইয়াত অলৰেডি তুমি চাব পাৰা আইকনস ইয়াত এটো আছে কিন্তু আমি অলপ বেলেগ ধৰণৰ অলপ আমি এটা কি স্পেসিফিক নতুন রুলস সেট কৰিব বিচাৰিছো তাকি আমি যোনবিলাক ডান আছে হেবিলাক রাইট সিম্বল আহি যায় আৰু যোনবিলাক নট ডান হেবিলাকত ক্রস সিম্বল আহি যায় তাৰ কাৰণে আমাৰ যাব লাগিব নিউ রুলসত যাবা নিউ রুলসত যোৱাৰ পিছত তোমালোকে কি কৰিবা ইয়াত তুমি সিলেক্ট কৰিবা আইকন সেট ইয়াত চাব পাৰা আইকন সেট সিলেক্ট কৰিবা তাৰ পিছত তোমালোকে ইয়াত এ তলৰ টু লাষ্টৰ টু এটো আমাৰ নালাগে কেলেকে আমি অনলি দুটা সিম্বল ইউজ কৰিম নো সেল আইকন এটো নালাগে এই দুটা লাগে তো ইয়াত আমি কাস্টমাইজ কৰিম কাস্টম কৰি কিনে ইয়াত আমি লম যেনেকে এটো লব পাৰা ইয়া এটো লব পাৰা যোনটো ইচ্ছা ঠিক আছে তো আমি এটো লৈ লো রাইট এন্ড রং ঠিক আছে এই সিম্বলটো লব পাৰা ইয়া এটো তো এটো লব পাৰা তো এটোই লৈ ললো তো ইয়াত তুমি চাব পাৰা আৰু এটো আমি চেঞ্জ কৰি কিনে ক্রস দি দিম ওকে এটো তো আমাৰ এটো তো আমি নো কৰি দিছো এটো মান না লাগে তো এই দুটা হ'ব দেন আমি শো আইকন অনলি আইকন শো কৰিব ইয়াত ঠিক আছে আৰু ইয়াত আমাৰ ভ্যালুজ এই পার্সেন্টেজ টু গুছাই কিনে তুমি নাম্বার কৰি দিয়া আৰু এই পার্সেন্টেজ টু গুছাই কিনে নাম্বার কৰি দিয়া ঠিক আছে এতে ইয়াত আমি সিলেক্ট কৰিম গ্রেটার দেন মানে 0 ৰ ওপৰত হলে আমাৰ ইয়াত কি আহি যাব এই সিম্বলটো আহি যাব ঠিক আছে গ্ৰীন এন্ড রাইট সিম্বল আহি যাব ইয়াত আৰু আমি ইয়াত কি কৰিম কন্ডিশন টু এটো সিলেক্ট কৰিম when 0 is equals to or less than তেতিয়া হলে আৰু and লিখা আছে and মানে greater than or equal to মানে 0 এ হ'ব লাগিব যদি ক্রস সিম্বল দিব বিচাৰা তেতিয়া হলে only 0 হলে হে ইয়াত आंसर টু আহিব তো কন্ডিশন টু হল 0 হ'ব লাগিব 0 ৰ তলতো হ'ব নোৱাৰে 0 ৰ ওপৰতো হ'ব নোৱাৰে only 0 equals দি আছে মানে only 0 will accept okay only 0 accept এতিয়া ওকে কৰি দিয়া এটু হোৱাৰ পিছত ইয়াত আমি কন্ডিশন লিখিব লাগিব ইকুৱেল দিবা ইফ লিখিবা ব্র্যাকেট দিবা
এতিয়া তুমি সিলেক্ট কৰি লোৱা মানে তোমাৰ ষ্টেটাস এটো হল ষ্টেটাস ডান নট ডান হোৱাটএভাৰ তো ডান সিলেক্ট কৰা মানে আমাৰ সেলটো সিলেক্ট কৰি কিনে ইয়াত আমি ডাবল কোটছত ডান লিখি দিলো ডান লিখাৰ পিছত আমি এটো দি দিম 1 যদি 1 হয় তেতিয়া হলে কি হ'ব গ্ৰীন কালাৰৰ ৰাইট সিম্বল ঠিক আছে ৰাইট সিম্বল শো হ'ব কমা দিয়া ইফ লিখা ব্র্যাকেট ওপেন अगेन এটো সিলেক্ট কৰা আৰু ইয়াত তুমি দি দিয়া ইকুৱেল not done তো not done দিলো বাস যদি এই সেলত not done পাই তেতিয়া হলে আমি 0 দি দিম মানে ক্রস রেড কালাৰৰ ক্রস আহি যাব তো আমাৰ ফর্মুলা রেডি চাইলোৱা ভালকে এন্ড এন্টাৰ কৰি দিয়া তো ইয়াত কি এৰৰ এটা আমাৰ ঠিক আছে ইয়াত এটা মই ব্র্যাকেট দিয়া নাই হেটো অটোমেটিক লৈ লৈছে তো তুমি চাব পাৰা ডান আছে ৰাইট এনেকে ট্র্যাক কৰি দিয়া তো যোনবিলাক ডান হৈছে হেবিলাক ৰাইট গ্ৰীন কালাৰ আহিছে আৰু যোনবিলাক ৰেড আছে হেবিলাক ক্রস আৰু তোমাৰ ৰেড কালাৰ আহিছে তো আই থিংক তোমালোকে এই সিম্বলৰ কনসেপ্টটো বুজি পাইছা ইজি হয় কৰি চাবা নেক্সট আমাৰ আহিলে আৱাৰ্স এটো খুবই ইজি ইয়াত তোমাৰ অলৰেডি টাইম ইন টাইম এন্ড আউট টাইম দিয়া আছে তোমাৰ খালি কিমান আৱাৰ কাম কৰিছে হেটো আমাৰ উলাব লাগে দ্যাটস ইট তো আমি সিম্পলি ইকুৱেল দিম ইকুৱেল দিয়াৰ পিছত তোমালোকে সিম্পলি আউট প্ৰথমত সিলেক্ট কৰিবা মাইনাস এটো সিলেক্ট কৰি লবা এন্টাৰ প্ৰেছ কৰি দিবা আৰু তুমি চাব পাৰা 12 ঘন্টা 12.5 ঘন্টা কাম কৰিছে এনেকে গুটেইবিলাক উলাই লব পাৰা এটা মই আৰু এটা মানি লোৱা টাইম দি দিলো মানি লোৱা মই দি দিলো 8:45 ঠিক আছে কলন দিবা 45 আৰু তুমি সেকেন্ড দিব পাৰা 12 সেকেন্ড এন্ড এটো am দি দিছো ওকে এটো ফরম্যাট তো এই ফরম্যাট আৰু আমাৰ যোনটো আউট টাইম হেতু মই 5:10:00 মানে সেকেন্ড pm দি দিছো ওকে তো লেটস সি কি আহে আনসারটো সিম্পলি এটো ট্র্যাক কৰি দিলে হল তো তুমি চাব পাৰা যে 8 আৱাৰ 24 মিনিটস কাম কৰিছে ওকে তো আই থিংক তোমালোকে বুজি পাইছা কেনেকে আমাৰ এটো উলাইছো আমি ঠিক আছে তুমি ইয়াৰ পা ইয়াত যাবা ইয়াত গলে তুমি টাইম ইয়াত মোর ইয়াত গলে তুমি মোর নাম্বার ফরম্যাট পাবা নাম্বার ফরম্যাটত এটা টাইম ফরম্যাট মই দি আছো মই এটো লব পাৰো অনলি এটো তেতিয়া হলে তুমি সেকেন্ডও নোপোৱা অনলি আৱার্স এন্ড কি কিমান আৱাৰ কিমান মিনিট কাম কৰিছে হেটো উলাই আহিব এটো চাব পাৰা সো মই গুটেইবিলাক সিলেক্ট কৰি কিনে এই ফরম্যাটত লৈ আনো সিম্পলি মই ইয়াত যাম মোর নাম্বার ফরম্যাট টাইমিং আৰু ইয়াৰ পা তুমি এই টাইমিং টু সিলেক্ট কৰি লবা তেতিয়া হলে সবৰ দেখাই দিব যে কোনোবা 12.5 ঘন্টা কাম কৰিছে কোনোবা 13 ঘন্টা কাম কৰিছে কোনোবা 8 ঘন্টা 14 মিনিট কাম কৰিছে কোনোবা 8 ঘন্টা 24 মিনিটস কাম কৰিছে এনেকে পুৰা কমপ্লিট ইয়াত তুমি পাই যাবা আৰু এটো হল সবচে ইজি নেক্সট আমাৰ আহিলে লুকআপ ভ্যালু আৰু ইয়াত ম্যাচ ইন ইনডেক্স ভ্যালু মানে ইয়াৰ পা মই যোনটো চুজ কৰিম তার ইনডেক্স নাম্বার ইয়াত আহিব লাগিব তো আমি ম্যাচ কৰা যোনটো মেথড আছে ইয়া ফাংশন আছে হেতু ইয়াত ইউজ কৰিম ঠিক আছে তো ইয়াত ইকুৱেল দিবা ম্যাচ লিখিবা তো ইয়াত তোমাৰ ম্যাচ আহি গল ম্যাচ লিখাৰ পিছত ব্র্যাকেট দিবা লুকআপ ভ্যালু ঠিক আছে তো লুকআপ ভ্যালু কোনটো ও সরি ইয়াত আমি লুকআপ ভ্যালু ইয়াত আমাৰ লুকআপ ভ্যালু ইয়াত মই দেখাম তো লুকআপ ভ্যালু ইয়াৰ ফোন ইয়াত মই লুকআপ ভ্যালু লৈছো আৰু ইয়াত ইনডেক্স নম্বৰটো আহিব ইয়াত ইকুৱেল দিবা ম্যাচ লিখিবা ব্র্যাকেট দিবা দেন এটো হল তোমাৰ লুকআপ ভ্যালু দেন এটা কমা দিবা কমা দিয়াৰ পিছত লুকআপ এৰিয়া তো লুকআপ এৰে তো এটো হল আমাৰ লুকআপ এৰে কমা ইয়াত চাব পাৰা লেস দেন মানে 1 এক্সাক্ট ম্যাচ মানে 0 মানে এক্সাক্ট ম্যাচ হ'ব লাগিব সো আমি 0 দি দিম এক্সাক্ট ম্যাচৰ কাৰণে ব্র্যাকেট ক্লোজ এন্টাৰ তো ফোৰ্থ নম্বৰ আহি গল এতিয়া মানি লোৱা কিবা কাৰণে মোৰ পেন ড্ৰাইভ স্পেলিং মিস্টেক হ'ব পাৰে ইয়া পেন ড্ৰাইভ মই দিলো এটো চাও এটো ঠিকই আহিছে কিন্তু মই স্মলত দি দিলো পেন ড্ৰাইভ ইয়া মোৰ মাউস দি দিও তো তুমি চাব পাৰা ইয়াত কি দেখাইছে এনে তো এনেকা এৰৰ্স আহিব পাৰে ঠিক আছে এই এৰৰটো মই ওভাৰকাম কৰিব কাৰণে তোমাক আৰু এটা টেকনিক দেখাই দিও কেনেকে কৰিবা ফাৰ্স্ট তুমি কি কৰিবা এটো সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত তুমি যাবা ডেটা যোৱাৰ পিছত ডেটা ভ্যালিডেশন
আৰু ইয়াত লিষ্ট তুমি এবাৰ লিষ্ট লোৱাৰ পিছত ইয়াত সোৰ্সত এই গোটেইবিলাক ভ্যালু লৈ ল'বা এটো হল সবচে পারফেক্ট এন্ড স্মার্ট তৰিকা ওকে কৰিলা তো এতিয়া তুমি চাব পাৰা তোমাৰ মাউস কিবোৰ্ড হোৱাটএভাৰ যি থাকিব সব আহিব আৰু তোমাৰ বাৰবাৰ টাইপ কৰিব নালাগে সো ইয়াত তুমি ইকুৱেল দিবা আৰু ইয়াত লিখিবা ম্যাচ ব্র্যাকেট দিবা ম্যাচ স্পেলিং ৰং ch ম্যাচ ব্র্যাকেট দিবা এতিয়া lookup value so select your lookup value then comma then a complete lookup array select কৰিবা comma আৰু exactor কাৰণে জানা 0 bracket close enter তো এতিয়া এনে দেখাই আছে সিম্পলি আমি চুজ কৰিলো কিবোৰ্ড অটোমেটিক্যালি তোমাৰ ইনডেক্স আহি গল ইয়ারফোন ফোর্থ ঠিক আছে ইনডেক্স তো ইনডেক্স মানে কোনটো রোত আছে এটো 1 এটো 2 3 4 এনেকে হি ইনডেক্স হিসাবে আমাক দেখাই আছে কোনটো পজিশনত আছে ঠিক আছে তো আই থিংক এটা খুব ইম্পর্টেন্ট আৰু ইন্টারভিউ রিলেটেড কোয়েশ্চনস হয় সুধিব পাৰে কেতিয়াবা তো মই ইয়াতে সমাপ্ত কৰো আজিৰ ভিডিওটো আজিৰ ক্লাসটো তোমালোকে যদি আমাৰ চেনেলটো চাই আছা লক্ষ্য অনলাইন ট্ৰেনিং যদি চাই থাকা তেতিয়াহলে প্লিজ সাবস্ক্রাইব কৰিবা লাইক কৰিবা আৰু শেয়াৰ কৰিবা ঠিক আছে আৰু আমাৰ যোনটো ফেসবুক পেজ আছে হেতুকো তোমালোকে ফলো কৰিব পাৰা সেম আমি এই ভিডিও বিলাক তাতো আমি আপলোড কৰো তাতো তোমালোকে চাব পাৰিবা আৰু শিকিব পাৰিবা তো ইয়াতে মই সমাপ্ত কৰিলো থ্যাংক ইউ বাই বাই টেক কেয়ার